নমস্কাৰ এণ্ড স্বাগতম জনাইছো আসাম ডিএলএড এন্ট্ৰেন্স এক্সাম 2026 ৰ আজিৰ যি এক্সাম হৈ গল ইয়াৰে মেমৰি বেস কিছুমান কোৱেশ্চন এণ্ড এনসাৰ এৰ প্ৰথম কোৱেশ্চনটো হৈ যাব সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো কিমানতম সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছে ইয়াৰে এনসাৰটো হৈ যাব 42তম সংবিধান সংশোধনী আৰু এই সংশোধনী হৈছিল 1976 চনত নেক্সট কোৱেশ্চনটো হ'ব পৃথিৱীৰ আভ্যন্তৰীণ গঠনৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠ যাক ক্ৰাষ্ট বুলিও কোৱা হয় নেক্সট ঘৰচৰ কোন প্ৰকাৰৰ শব্দ ইয়াৰে চাৰিটা অপচন আছিল এই চাৰিটা অপচনৰ ভিতৰত ৰাইট আনসাৰটো হৈ গল অপচন নম্বৰ সি অনুকাৰ ঘৰচৰ অনুকাৰ শব্দ ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ব কণ্টক শব্দৰ শুদ্ধ ৰূপ কি ইয়াৰ এনসাৰটো হৈ যাব কণ্টক এটো মধুৰ্ণ নহব দন্তন্য নহয় ইয়াৰ পিছত মেথছৰ এটি কোৱেশ্চন আছিল 7 + 1/10 + 7/100 + 7/1000 ইয়াৰ মান কিমান হ'ব ইটো লিয়াব দিছিল ইয়াৰ এনসাৰটো হ'ব 7.177 নেক্সট কোৱেশ্চন বায়ুত অক্সিজেন কিমান শতাংশ আছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব 20.95% ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো এটি ৰিজনিংৰ কোৱেশ্চন প্ৰথমত দিয়া আছে সিকোয়েন্সটো Z3A W6D T9G Q12J ইয়াৰ পিছত কি আহিব আৰু ইটো হ'ব N15M নেক্সট কোৱেশ্চন জলৌকাৰ খন্ধি ভাঙা এই জলৌকা শব্দটোৰ খন্ধি ভাঙিব দিছিল ইয়াৰ উত্তৰটো হ'ব জল যোগ ঔকা নেক্সট কোৱেশ্চন বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব 1972 চনত নেক্সট কোৱেশ্চন 2026 চনৰ বিশ্ব দবা অৰ্থাৎ চেছ প্ৰতিযোগিতাৰ চেম্পিয়ন কোন হৈছিল ইয়াৰ এনসাৰটো হ'ব ডি গুকেশ এই কোৱেশ্চনটোত অকমান কনফিউজন হৈ আছে এই কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আহিছিল আপোনালোকে ইয়াৰ কমেন্টটো জনাব এই 10টা কোৱেশ্চন আমাৰ হাতত বৰ্তমান আছিল এই 10টা কোৱেশ্চনৰ আমি এনসাৰ দিলো আপোনালোকে বাকি কি কোৱেশ্চন আহিছিল যিমানখিনি মনত আছে কমেন্টত লিখি যাব আমি ইয়াৰ পিছৰ ভিডিওখিনিত সেই বাকি থকা কোৱেশ্চনখিনিৰ এনসাৰ আলোচনা কৰিম ভিডিওটো আপোনালোকে লগৰ ভাই বন্ধুবলৈ শেয়াৰ কৰি দিব যাতে তেখেতসকলেও এই কোৱেশ্চনখিনিৰ এনসাৰ জানি ল'ব পাৰে